হয়, আমিও বিচাৰো আমাৰ হিয়াৰামতো জুবিন গাৰ্গ এটা নামেই নহয়। জুবিন গাৰ্গ হৈছে অসমীয়া জাতিৰ পৰিচয়, অসমীয়া জাতিৰ স্বাভিমান। আৰু অসমে জুবিন গাৰ্গে অসমক যিমান ভাল পাইছে আমি সিমানখিনি দিব নোৱাৰিলেও আজি তেখেতৰ মহাপ্ৰণয়নৰ পিছতেই আজি গোটেই অসমবাসী যেনেদৰে সকলোৱে আজি ওলাই আহিছে, আজি গোটেই আমি সেই একে সময়ত আপোনালোকে যিটো দাবী উত্থাপন কৰিছে আমি এইটো এইকেইটা আমি আলোচনা কৰি আছো। আমিও বিচাৰো মৰণোত্তৰভাৱে তেখেতক ভাৰতৰত্ন প্ৰদান কৰক। কাৰণ জুবিন গাৰ্গ এনেকুৱা এগৰাকী শিল্পী, তেখেতে অকল অসমীয়া নহয়, ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাত তেখেতে ৩৮,০০০ৰো অধিক গীত পৰিধান কৰিছে, সংগীত ৰচনা কৰিছে। অসমৰ প্ৰতি তেখেতৰ যিটো অৱদান, ভাৰতবৰ্ষৰ প্ৰতি যিটো অৱদান আৰু ৰাইজৰ যিটো তেখেতৰ প্ৰতি যিটো মৰম, যিটো আৱেগ, গতিকে আমি বিচাৰো জুবিন গাৰ্গক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন প্ৰদান কৰক। আৰু সেইটো আপোনালোক আমি ধন্যবাদ জনাইছো। আপোনালোকে যদি তেনেকুৱা এটা কিবা এটা মুভমেণ্ট কৰিছে আমি আপোনালোকৰ সদায় আছো। আমিও বিচাৰো আমি অকল আমিয়ে নহয়, গোটেই অসমীয়া ৰাইজে বিচাৰি আছে তেখেতক ভাৰতৰত্ন প্ৰদান কৰক। ধন্যবাদ। নিশ্চয় বিচাৰো। আৰু আমাৰ হিয়াৰামঠো জুবিন গাৰ্গ ইতিমধ্যে আমাৰ অসমকে নহয় সমগ্ৰ দেশতে আমাৰ যিটো আমাৰ মৃত্যুৰ পিছত যিটো আমাৰ এয়াৰপৰ্টৰ পৰা আনতে যিটো পৰিৱেশ এটা দেখালে, এই গোটেই ভাৰতবৰ্ষতে এইটো বিয়পি গৈছে যে কেনেকুৱা ধৰণে মানুহে ভাল পায় তেওঁক। আৰু আমি জুবিন গাৰ্গ সৰ্বোচ্চ সন্মান দিয়াটো আমি মনে কাৰণে কামনা কৰোঁ। এইখিনিয়ে আমাৰ কথা। আৰু জুবিন গাৰ্গ আমাৰ অকল সংগীত শিল্পীয়ে নহয়, এজন প্ৰকৃত অসমীয়া আছিলে, যিজন আমাৰ সাধাৰণ জনতাৰ তেওঁ ভাষা বুজি পাইছিলে, সাধাৰণ জনতাৰ প্ৰতিবাদী কণ্ঠটো তেওঁ বুজি পাইছিলে। গতিকে আমি তেওঁক সৰ্বোচ্চ সন্মান দিয়াটো আমি খুবেই মনে প্ৰাণে বিচাৰো। আমি তেওঁক সেইটো মই ভাবো খুব সেই দাবীটো আমি উত্থাপন কৰিব লাগে জোৰকে, কাৰণ জুবিন দাই জীয়াই থকা সময়ত কোনো ধৰণৰ ভাৰতৰত্ন বা যি এনেকুৱা ধৰণৰ একো নাপালে। ভাৰতৰত্নটো চবতছে হাইয়েষ্ট, কিন্তু জুবিন দাই পদ্মশ্ৰী পদ্মভূষণ এইখিনিতো নাপালে। যিহেতু এতিয়া মৰণোত্তৰভাৱে জুবিন দাক ভাৰতৰত্ন দিয়াটো আমি সমৰ্থন কৰিছো আৰু আপোনালোকৰ সঁহাৰি জনাইছো। হয়, আমিও বিচাৰো আমাৰ হিয়াৰামতো জুবিন গাৰ্গ এটা নামেই নহয়। জুবিন গাৰ্গ হৈছে অসমীয়া জাতিৰ পৰিচয়, অসমীয়া জাতিৰ স্বাভিমান। আৰু অসমে জুবিন গাৰ্গে অসমক যিমান ভাল পাইছে আমি সিমানখিনি দিব নোৱাৰিলেও আজি তেখেতৰ মহাপ্ৰণয়নৰ পিছতেই আজি গোটেই অসমবাসী যেনেদৰে সকলোৱে আজি ওলাই আহিছে, আজি গোটেই আমি সেই একে সময়ত আপোনালোকে যিটো দাবী উত্থাপন কৰিছে আমি এইটো এইকেইটা আমি আলোচনা কৰি আছো। আমিও বিচাৰো মৰণোত্তৰভাৱে তেখেতক ভাৰতৰত্ন প্ৰদান কৰক। কাৰণ জুবিন গাৰ্গ এনেকুৱা এগৰাকী শিল্পী, তেখেতে অকল অসমীয়া নহয়, ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাত তেখেতে ৩৮,০০০ৰো অধিক গীত পৰিধান কৰিছে, সংগীত ৰচনা কৰিছে। অসমৰ প্ৰতি তেখেতৰ যিটো অৱদান, ভাৰতবৰ্ষৰ প্ৰতি যিটো অৱদান আৰু ৰাইজৰ যিটো তেখেতৰ প্ৰতি যিটো মৰম, যিটো আৱেগ, গতিকে আমি বিচাৰো জুবিন গাৰ্গক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন প্ৰদান কৰক। আৰু সেইটো আপোনালোক আমি ধন্যবাদ জনাইছো। আপোনালোকে যদি তেনেকুৱা এটা কিবা এটা মুভমেণ্ট কৰিছে আমি আপোনালোকৰ সদায় আছো। আমিও বিচাৰো আমি অকল আমিয়ে নহয়, গোটেই অসমীয়া ৰাইজে বিচাৰি আছে তেখেতক ভাৰতৰত্ন প্ৰদান কৰক। ধন্যবাদ।